নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বৰ্তমান অসমীয়া বছৰৰ শেষ মাহ অৰ্থাৎ চ'ত মাহ চলি আছে অহা নতুন বছৰটিত যদি আপুনি আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰ লগতে ধন টকা পইচাৰ অভাৱ অনাটন হোৱাটো নিবিচাৰে তেনে চ'ত মাহৰ শেষত এমুঠি চাউলেৰে এটা উপায় কৰি সেই চাউল মুঠি আপোনাৰ ঘৰত টকা পইচা ৰখা সন্দুক বা বাকচত ৰাখক মা লক্ষ্মী বাস হৈ কোনোদিন আপোনাৰ ঘৰত ধন টকা পইচাৰ লগতে ধান চাউলৰ অভাৱ অনাটন নহয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম চ'ত মাহৰ শেষত এমুঠি চাউলেৰে কি চমৎকাৰী উপায় কৰি আহিবলগীয়া নতুন বছৰটিত মা লক্ষ্মীৰ পৰম কৃপা পাব পাৰি যাৰ ফলত নতুন বছৰত আপোনাৰ ঘৰত ধন টকা পইচাৰ কোনোদিন অভাৱ অনাটন নহয় লগতে এই চ'ত মাহত কি বস্তু আনক কেতিয়াও দিব নালাগে আৰু চ'ত মাহত কি কাম কেতিয়াও কৰিব নালাগে সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব বছৰৰ 12টা মাহৰ প্ৰতি মাহৰে কিছু মহত্ব আৰু নিয়ম আছে সেইসমূহ যদি মানি চলা হয় তেনে দেৱী দেৱতাসকলৰ পৰম কৃপা পাব পাৰি আৰু দেৱী দেৱতাৰ কৃপাৰ ফলত অসাধ্যও সাধন কৰিবলৈ সক্ষম হয় বছৰৰ শেষ মাহ চ'ত মাহত কৰা এনে কিছুমান উপায়ৰ কথা শাস্ত্ৰত উল্লেখ আছে যিসমূহ যদি সম্পূৰ্ণ নিয়মেৰে কৰিব পাৰি তেনে মাতা লক্ষ্মীৰ পৰম কৃপাৰ উপৰিও ভগৱানৰ কৃপা পাবলৈ সক্ষম হয় যাৰ ফলত আহিবলগীয়া নতুন বছৰটিত দুখ কষ্ট অপায় অমংগলবোৰ আঁতৰি আগন্তুক দিনত ভাল দিনৰ সূচনা হয় শাস্ত্ৰত এনে কিছুমান উপায়ৰ কথা উল্লেখ আছে আৰু প্ৰতি মাহত কৰা এনে কিছুমান নিয়মৰ কথা আছে যিসমূহ আমি নজনাৰ বাবেই ইয়াৰ মহত্ব আৰু উপকাৰৰ কথা নাজানো হয়তো বহুতে এই আধ্যাত্মিক উপায়সমূহৰ কথা নামানিব পাৰে শাস্ত্ৰমতে এই আধ্যাত্মিক উপায়সমূহৰ ফল লাহে লাহে পোৱা যায় আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা এমুঠি চাউলেৰে কৰা এই উপায়টো যদি আপুনি চ'ত মাহৰ শেষত কৰিব পাৰে তেনে আগন্তুক দিনত অৰ্থাৎ নতুন বছৰত আপোনাৰ ঘৰত মা লক্ষ্মী বাস হৈ ধন সম্পদেৰে ভৰি পৰিব বুলি বিশ্বাস কৰা হয় কাৰণ এই উপায় কৰি বহুজনে ফল পাবলৈ সক্ষম হৈছে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক চ'ত মাহৰ শেষত এমুঠি চাউলেৰে কি চমৎকাৰী উপায় কৰি আগন্তুক বছৰত মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰাৰ লগতে ধন টকা পইচাৰ অভাৱ অনাটন দূৰ কৰিব পাৰি লগতে বছৰৰ শেষত চ'ত মাহত কি বস্তু আনক দিব নালাগে আৰু কি বস্তু আনৰ পৰা ল'ব নালাগে কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত যাৰ বাবে উপায়টো কৰিব সেই লক্ষ্মী দেৱীক সন্মান জনাই জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ তেনে প্ৰথমে জানো আহক বছৰৰ শেষৰ মাহৰ চ'ত মাহত কি বস্তু নিজৰ ঘৰৰ পৰা আনক দিব নালাগে লগতে চ'ত মাহত কি কাম কৰিব নালাগে যাৰ ফলত মা লক্ষ্মী বিতুষ্ট হৈ ঘৰলৈ অভাৱ অনাটন অহাৰ লগতে বিপদ বিঘিনি আহিব পাৰে 1 নম্বৰতে হৈছে বছৰৰ শেষৰ মাহ চ'ত মাহত ঘৰৰ ভঁৰালৰ পৰা কেতিয়াও ধান চাউল আনক ধাৰলৈ দিব নালাগে ঠিক তেনেকৈ আপোনাৰ ঘৰৰ পৰা চাউল কাকো ধাৰ সূত্ৰে দিব নালাগে এনে কৰিলে মা লক্ষ্মী ক্ষুব্ধ হয় বুলি বিশ্বাস কৰা হয় মা লক্ষ্মী বিতুষ্ট হ'লে ঘৰলৈ অভাৱ অনাটন আহি ঘৰত দুখ কষ্ট পাবলগীয়া হয় 2 নম্বৰতে হৈছে বছৰৰ শেষৰ মাহ চ'ত মাহত কেতিয়াও নিজৰ ঘৰৰ চাউলৰ বাচন অৰ্থাৎ যিটো পাত্ৰত ঘৰত চাউল ৰখা হয় সেই চাউল সম্পূৰ্ণকৈ খালী হ'বলৈ নিদিব চাউল শেষ হোৱাৰ আগতেই পুনৰ চাউল আনি সেই পাত্ৰত বা সেই বাচনত ৰাখিব লাগে ইয়াৰ উপৰিও চ'ত মাহত নিজৰ ঘৰৰ বাকচ খালী কৰি টকা পইচা আনক দিব নালাগে এনে কাৰ্যৰ দ্বাৰা মা লক্ষ্মী অতি ক্ষোভিত হয় আৰু সেই ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায় বুলি বিশ্বাস কৰা হয় 3 নম্বৰতে হৈছে বছৰৰ শেষৰ মাহ চ'ত মাহত কেতিয়াও মাংগলিক কাৰ্য কৰিব নালাগে শুভ কামৰ সিদ্ধান্ত যদি চ'ত মাহত লোৱা হয় তেনে বিশ্বাস কৰা হয় যে সেই কামৰ সফলতা নাপায় আৰু বহু ঘাত প্ৰতিঘাত পাবলগীয়া হয় সেই কামত
সেয়েহে চ'ত মাহত কোনো বস্তু দান কৰাৰ পৰা বিৰত থকাৰ কথা শাস্ত্ৰই উল্লেখ কৰিছে। শাস্ত্ৰ অনুসৰি চ'ত মাহত কৰা দানৰ দক্ষিণাই পুণ্য অৰ্জন কৰিব নোৱাৰে। কোনো মাংগলিক কাৰ্য কৰিলেও তাৰ শুভফল পোৱা নাযায় আৰু সেই মাংগলিক কাৰ্যৰ মংগল নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক চ'ত মাহৰ শেষত এমুঠি চাউলেৰে কি উপায় কৰিলে আহিবলগীয়া নতুন বছৰত মা লক্ষ্মীৰ পৰম কৃপা পাব পাৰি, যাৰ ফলত ধন টকা পইচাৰ অভাৱ অনাটন ঘৰখনত নাইকিয়া হয়। আপুনি হয়তো জানে বা দেখিছে, হিন্দু ধৰ্মৰ প্ৰতিটো মাংগলিক কামত বা পূজা পাৰ্বণত চাউলৰ ব্যৱহাৰ হয়। চাউলক লক্ষ্মী স্বৰূপ বুলি মনা হয়। শাস্ত্ৰমতে চাউলেৰে বিভিন্ন উপায়ৰ জৰিয়তে মা লক্ষ্মীক সন্তুষ্ট কৰিব পৰা যায় আৰু ব্যক্তিৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ সুখ সমৃদ্ধি আহে। আপুনি চ'ত মাহৰ সন্ধিয়া স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি লক্ষ্মী দেৱী আৰু কুবেৰৰ দেৱতা থকা এখন মূৰ্তি বা ফটোৰৰ চৰণত এগছি ঘিউ চাকি ৰঙা শলিতাৰে প্ৰজ্বলন কৰি এটি পাত্ৰত এমুঠি চাউল আৰু এটুকুৰা হালধি দি শুদ্ধভাৱে দুয়োৰে চৰণত দি ভক্তিৰে এই মন্ত্ৰটি 7 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটি হৈছে ওম ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। ওম ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। ওম ৰীম ক্লীম শ্ৰীম মহালক্ষ্মীয়ে নমঃ। এইদৰে মন্ত্ৰটি 7 বাৰ উচ্চাৰণ কৰি মনৰ ভকতিৰে প্ৰাৰ্থনা কৰিব। যেতিয়া আপুনি প্ৰজ্বলন কৰা বন্তিগছি ঘিউ শেষ হৈ নুমাই যাব, তেতিয়া আপুনি দিয়া চাউল মুঠি আৰু হালধি টুকুৰাটো এখন হালধীয়া কাপোৰেৰে বান্ধি আপোনাৰ ঘৰত টকা পইচা থোৱাৰ চন্দুক বা বাকচত ৰাখিব। বিশ্বাস কৰা হয় যে এনে কাৰ্যৰ দ্বাৰা মা লক্ষ্মী সেই ঘৰত সদায় বাস কৰে আৰু ধন টকা পইচাৰে অভাৱ অনাটন দূৰ হয়। কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয় সেইখন ঘৰত। ইয়াৰ উপৰিও ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'লে, বিশেষকৈ দোকান বজাৰ আদিত লোকচানৰ সন্মুখীন যেতিয়া হয় বা বেমেজালি আহে, তেতিয়া চ'ত মাহৰ শেষৰ দিনা যদি এমুঠি চাউলৰ লগত গুড় মিহলাই সেই চাউল ভাজি কাউৰীক খাবলৈ দিয়া হয়, তেনে নতুন বছৰত সেই ব্যৱসায় বাণিজ্যত লাভৰ মুখ দেখিবলৈ পোৱা যায়। এনে কাৰ্যৰ দ্বাৰা শনিদেৱ অতি প্ৰসন্ন হয়। ব্যৱসায় বাণিজ্যৰ লোকচান বিশেষকৈ শনি গ্ৰহৰ কোপদৃষ্টিৰ ফলতেই হয় বুলি বিশ্বাস কৰা হয়। কাউৰী হৈছে গ্ৰহাধিপতি শনিদেৱৰ বাহন। এনে কাৰ্য যদি চ'ত মাহৰ শেষত কৰিব পাৰে, তেনে শনিৰ দোষ খণ্ডন হৈ ব্যৱসায় বাণিজ্যত উন্নতি হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ক্ষেত্ৰতো এনেধৰণৰ সমস্যা হৈছে, তেনে এই উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। এইসমূহ উপায়ে আমি মনে সাজি কোৱা উপায় নহয়। বিভিন্ন শাস্ত্ৰত উল্লেখ থকা উপায়সমূহ আমি মাথো সংগ্ৰহ কৰি কাৰোবাৰ উপকাৰ হয় বুলি শ্বেয়াৰ কৰিলোঁ। আপুনি যদি চ'ত মাহৰ শেষত এই উপায়সমূহ কৰিব পাৰে, তেনে ফল নিশ্চয় পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।